হ'ব। নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু একে নিউজ চেনেলটোলৈ আপোনাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহেৰে। কেন্দ্ৰীয় কাৰাগাৰত 184 বন্দীৰ দেশত ক'ভিড। ৰাজ্যত পুনৰ 4জন আক্ৰান্তৰ মৃত্যু। ICUত সংকটজনক 53গৰাকী। গুৱাহাটীৰ 3 লাখৰ হ'ব স্বাব পৰীক্ষা। স্বাস্থ্যমন্ত্ৰী, প্লাজমা দান কৰিলে চৰকাৰী চাকৰি আৰু বিভিন্ন ক্ষেত্ৰত পাব অগ্ৰাধিকাৰ। চিকিৎসাধীন বয়োজ্যেষ্ঠক প্ৰতিদিনে দিব 100 টকাৰ ফল। এজন ৰোগীৰ খোৱা বোৱাত চৰকাৰে ব্যয় কৰিব 5,000 পৰা 6,000 টকা। মাজুলীত আতংক, আইচলেশ্যনত ভৰ্তি কৰোৱা যুৱকৰ মৃত্যু। গালৱানৰ পৰা সেনা প্ৰত্যাহাৰ, 10 দিনৰ পিছতে পুনৰ ওলটা খৰ বেইজিঙৰ। পেংগন চু নেৰে চীনা সৈন্যই, পুনৰ উত্তপ্ত সীমান্ত। 60,000 সেনাৰ সমাৱেশেৰে যুযুধান ভাৰত। গুৱাহাটী হাইকোৰ্ট, চাবুৱাৰ থানাত 3 গোচৰত অখিলৰ জামিন। নিযুক্তি কেলেংকাৰীয়ে জোকাৰিছে BTAD। হাগ্ৰামাৰ আমোলৰ 20টা ফাইল জব্দ, তদন্তকাৰী আৰক্ষীৰ। সাহায্যৰ দাবীত বালাপাৰাত বৰ্ণাঢ্যৰ প্ৰতিবাদ। মৰিগাঁও, যোগীঘোপা, মন্দিয়া, গৌৰীপুৰত বানত 7জনৰ মৃত্যু। মায়ঙত সৎকাৰৰ বাবে মাটি নাপাই নৈত উটুৱাই দিলে মৃতদেহ। জামুগুৰিঘাটত মৃতদেহ উদ্ধাৰ। ভয়ংকৰ বান খহনীয়াৰ পিছত মুখ্যমন্ত্ৰী গৃহ পঞ্চায়তত বৃন্দাকটাত দুৰ্ভিক্ষ। চাবুৱাৰ বিষক্ৰিয়াত 3 শতাধিক পশুধনৰ মৃত্যু। 25 কোটি টকীয়া আঁচনি ৰূপায়ণ নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব, মটক যুৱ ছাত্ৰ সন্মিলন। তেজপুৰ, ধেমাজি নিৰ্যাতনৰ গোচৰত 2 কাৰাগাৰৰ অধীক্ষকৰ গ্ৰেপ্তাৰ। মৃণাল ডাউকা, দুলাল দাসক কাৰাগাৰলৈ প্ৰেৰণ। কৰোনা প্ৰতিৰোধ ক্ষমতা দুগুণ বৃদ্ধি কৰে অক্সফৰ্ড ভেকচিনে। বন্ধুসকল, এইখিনিতে প্ৰথম বাতৰি কাকতখন সামৰিছোঁ। দ্বিতীয়খন হাতত লৈছোঁ নিয়মীয়া বাৰ্তা। ইয়াৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ পাঠ কৰিম। প্লাজমা থেৰাপিত সৰ্বাধিক গুৰুত্ব। বহিঃৰাজ্যৰ পৰা অহা প্লাজমা দাতাক ৰাজ্যিক অতিথিৰ মৰ্যাদা। স্বাস্থ্যমন্ত্ৰী, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্লাজমা দানৰ বাবে চলোৱা হ'ব প্ৰচাৰ। দ্ৰুত সংক্ৰমণ, একেদিনাই 32,000ৰ দেশত ক'ভিড। দেশত 10 লাখৰ সীমা অতিক্ৰম কৰোনাৰ আতংকৰ। বাংলাদেশৰ পৰা নদীপথেৰে অসম ত্ৰিপুৰালৈকে সামগ্ৰী সৰবৰাহ আৰম্ভ। ভিডিঅ' কনফাৰেন্সযোগে শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় জাহাজ পৰিবহণ মন্ত্ৰীয়ে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আহিছে ইতিবাচক বতৰা। কৰোনা ভেকচিনৰ সফল পৰীক্ষণ সম্পন্ন। ছেপ্টেম্বৰত বজাৰত উপলব্ধ হোৱাৰ সম্ভাৱনা। ইতিমধ্যে উৎপাদনৰ বাবে আষ্ট্ৰাজেনেকাৰ কোম্পানীৰ সৈতে চুক্তি। প্ৰথম পৰ্যায়ত প্ৰস্তুত কৰিব 400 নিযুত ড'জ। দিল্লীত পৰিল 10,000 কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি দিয়া আবেদন। অসমলৈ শূন্য ক্ষতিপূৰণৰ বিপৰীতে বিহাৰ, কেৰালা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰলৈ কোটি টকাৰ সাহায্য। ৰাজ্যত 20,000 পাৰ কৰিলে ক'ভিড আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে 2জনৰ মৃত্যু। 24 ঘণ্টাত 892 গৰাকীৰ কৰোনা পজিটিভ চিনাক্ত। গুৱাহাটীত 598 যৌন নিৰ্যাতন, 2জনকৈ জিলাৰ ৰঙাঘৰলৈ। তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃণাল ডাউকাক গ্ৰেপ্তাৰ। ধেমাজিতো যৌন উৎপীড়নৰ অভিযোগত গ্ৰেপ্তাৰ আন এজন কাৰাগাৰৰ অধীক্ষক দুলাল দাস। লখিমপুৰত গণসংক্ৰমণৰ ৰূপ লৈছে কৰোনা ভাইৰাছে। এখন বিয়াৰ পৰাই 15 জনলৈ মাৰাত্মক ক'ভিড। 24 ঘণ্টাত 60জন আক্ৰান্ত। বিধানসভা নিৰ্বাচনৰ মাত্ৰ 8 মাহ। বিজেপিৰ ব্যাপক তৎপৰতাৰ বিপৰীতে নিৰ্বিকাৰ গণ পৰিষদ। 3 মন্ত্ৰী সমষ্টিক বাদ দি অগপৰ দখলত অধিকাংশ সমষ্টিতে বিজেপিৰ। অসমৰ মাজেৰে বিহাৰলৈ অৰুণাচলী সুৰা। গোসাইগাঁৱত আৰক্ষীয়ে নিশা জব্দ কৰিলে চোৰাং বিদেশী সুৰাৰ কণ্টেইনাৰ। চিণ্ডিকেটৰ আঁৰত জড়িত যুৱ নেতা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুখ্যমন্ত্ৰী। বান কবলিত বন্যজন্তুৰ সুৰক্ষা নিশ্চিত কৰাৰ নিৰ্দেশ। কাজিৰঙা অৰ্কিড উদ্যানে ৰাজ্যখনৰ উদ্যান শস্য খণ্ডৰ নতুন যুগৰ সূচনা কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বন্ধুসকল, এইখিনিতে ভিডিঅ'টো সামৰিবলৈ ওলাইছোঁ। ভিডিঅ'টোৰ শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।